এতিয়া সেকেন্ড ফেজত এই আঁচনিখন বৰাপানীৰ পৰা গুৱাহাটীলৈ অনুমোদন হ'ব। তৃতীয় পৰ্যায়লৈ আৰু চতুৰ্থ পৰ্যায়ত শ্ৰীৰামপুৰৰ পৰা শিলিগুৰিলৈ ইয়াক কানেক্ট কৰা হ'ব। এই আঁচনিখনো আমাৰ 5 বছৰীয়া কাৰ্যকালৰ ভিতৰতে আমি শেষ কৰিম। এনেধৰণে ভগৱানে কৰিলে গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ মোৰ মনত ইচ্ছা আছে। তাৰ বিষয়েও আমি নিশ্চিতভাৱে আমাৰ প্ৰচেষ্টা চলাই যাম। ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ঘোষণা কৰা হৈছে। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে আমাৰ কেবিনেটে 500 কোটি টকা ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধায়ক প্ৰশান্ত ফুকনক এই আঁচনিখনৰ সিলেকশ্যন বা কি কাম কৰিব লাগিব তাৰ কাৰণে তেখেতৰ নেতৃত্বত আমি সেকেন্ড কেপিটেল ডেভেলপমেণ্ট অথৰিটি এটা কৰিছোঁ। আৰু নিশ্চিতভাৱে অহা কিছুদিনত মই যেতিয়া ডিব্ৰুগড়লৈ যাম, এই আঁচনি বা এই 500 কোটি টকাৰে আমি কি কাম কৰিম তাৰ বিষয়ে ডিব্ৰুগড়ৰ ৰাইজৰ লগত কথা পতাৰ মই নিশ্চিতভাৱে সুযোগ গ্ৰহণ কৰিম। ইয়াৰ উপৰিও আমি শিলচৰৰ এখন নতুন বিমানবন্দৰ নিৰ্মাণৰ যিটো প্ৰচেষ্টা তাৰ অনুমোদনৰ বাবে আমি কাম কৰি আছোঁ। অহা কেইদিনমানৰ ভিতৰতে আমি তাৰো অনুমোদন পোৱাৰ আশা কৰিছোঁ। ইয়াৰ পিছত এটা নতুন আঁচনি এইবাৰ দিল্লীত যাওঁতে আমি আলোচনা কৰিছিলোঁ যে ৰূপসী বিমানবন্দৰ ই এটা ষ্ট্ৰেটেজিক লোকেশ্যনত আছে। ৰূপসীৰ পৰা বাংলাদেশ ওচৰত, ৰূপসীৰ পৰা পশ্চিমবংগ ওচৰত, ৰূপসী আমাৰ BTADৰ কাষতে আৰু ৰূপসীলৈকে গুৱাহাটীৰ পৰাও যাব পাৰি। শিলচৰ শিলিগুৰি কৰিডৰ হৈ গ'লে ৰূপসীটো আমি 2 ঘণ্টাতে গৈ পাব পাৰিম। ৰূপসী বিমানবন্দৰক আমি এটা ডাঙৰ লজিষ্টিক হাব হিচাপে নিৰ্মাণ কৰিব পাৰোঁ নেকি? বিমানবন্দৰটো ডাঙৰ কৰি নিৰ্মাণ কৰি তাৰো আমি নতুন চিন্তা চৰ্চা আৰম্ভ কৰিছোঁ। ইয়াৰ উপৰিও নিৰ্বাচনৰ সময়ত আমি এটা প্ৰতিশ্ৰুতি দিছিলোঁ যে ৰাজ্যৰ প্ৰতিখন জিলাতে এখন বিশ্ববিদ্যালয় হ'ব, প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ হ'ব আৰু প্ৰতিখন জিলাতে এখন ইঞ্জিনিয়াৰিং কলেজ হ'ব। এই প্ৰচেষ্টাৰ অংশ হিচাপে হাইলাকান্দি, হোজাই, বজালি